Hello everyone, welcome to Vision Q YouTube channel. মই আশা কৰিছো যে আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া-শুনা কৰি আছে। আজি এই ভিডিওটোৰ যোগেদি আমি কিছুমান ইম্পৰ্টেন্ট স্কিম যেটো ট্ৰান্সপোৰ্টেশনৰ লগত ৰিলেটেড হয় সেইখিনি আমি চাবলৈ চেষ্টা কৰিম আৰু গুটেখিনি সেন্ট্ৰেল গভৰ্নমেন্টৰ স্কিম হয়। আমি ষ্টেট গভৰ্নমেন্টৰ স্কিম পিছলৈকে আনিবৰ কাৰণে যত্ন কৰিম। আজি আমি কিছুমান সেন্ট্ৰেল গভৰ্নমেন্টৰ স্কিমে ইয়াতে চাবলৈ ওলাইছো। গতিকে অধিক পলম নকৰাকৈ মই আজি ভিডিওটো আৰম্ভ কৰিছো। ইয়াতে আপোনালোকে যদি ফাৰ্স্ট চাই প্ৰথমটো স্কিম হৈছে PM গতি শক্তি। এটো আপোনালোকে নিশ্চয় নাম শুনিছে আৰু এটো কেতিয়া লঞ্চ হৈছিলে অক্টোবৰ 2021 এটো এটা বহুত বেছি গুৰুত্বপূৰ্ণ স্কিম হয় বিকজ এই স্কিমটোৰ আন্ডাৰত 16টা মেইন যে ডিপাৰ্টমেন্টস আছে গভৰ্নমেন্টৰ ডিপাৰ্টমেন্ট একেলগে এমালগেট কৰি পেলাই তেওঁলোকে ডিসিশনস লয় গতিকে হেতু কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ই ৰিলেটেড টু কি হয় ট্ৰান্সপোৰ্টেশন হৈ যায়। It is a rupees 100 lakh crore investment initiative for infrastructure development. Monot rakhibo, this is important for again railway examinations and CGL examinations. Kiman allotment of money ba jetu allot ki hoy apunar paisa juntu invest kore hetu sudha dekha jay. Gotike ebilak bostu apnalake sabo. It promotes integrated development across 7 economic drivers: railways, transport, ports, then waterways, airports, mass transport and logistics. গতিকে আপোনালোকে দেখিছে যে ইয়াতে কি হৈছে বিভিন্ন ধৰণৰ মিডিয়াম অফ ট্ৰান্সপোৰ্টেশনক একেলগে গ্ৰো কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে ট্ৰা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবৰ কাৰণে এই স্কিমটোৰ জৰিয়তে দেখা পোৱা যায়। Supported by energy, IT, water and social infrastructure. Objective কোৱা হৈছে it aims to cut logistic cost through integrated infrastructure planning. Logistic cost মানে এটা জায়গাৰ পৰা আন এটা জায়গালৈ যেতিয়া আমাৰ যিকোনো ধৰণৰ goods মানে মাৰ্চেন্টাইজ গুডস যিকোনো ধৰণৰ বস্তু যেতিয়া এটা এখন ষ্টেটৰ পৰা আন এখন ষ্টেটলৈ ট্ৰান্সপোৰ্টেশন কৰা হয় বা ধৰি লৈছো যে বাহিৰৰ পৰা কিছুমান সামগ্ৰী আমাৰ ভাৰতবৰ্ষলৈ আহিছে আৰু যোনটো আমাৰ এয়াৰপোৰ্টছৰো আহিব পাৰে বা ৱাটাৰৱেজৰ থ্ৰু দি যিবিলাক আমাৰ সি পোৰ্টছ আছে তাৰ থ্ৰু দি আহিছে আৰু তাৰ পিছত ভাৰতত সোমাৰ পিছত বিভিন্ন ষ্টেটলৈ হিবু ডিস্ট্ৰিবিউট হৈছে তো এই গুটে প্ৰসিডিউৰটোত কি হয় ৰেলৱে ৰোডৱেজ বা ৱাটাৰৱেজ গুটে কেটা মাধ্যমে ব্যৱহাৰ হয় কিন্তু সেই মাধ্যমবিলাক ব্যৱহাৰ হতে আমি এটো বস্তু চাব লাগিব যে ইনফ্ৰাষ্ট্ৰাকচাৰ যদি প্ৰপাৰলি ডেভেলপ নহয় তেতিয়া হলে কি হ'ব পাৰে আমাৰ টাইম ডিলে হ'ব পাৰে এটা জায়গাৰ পৰা আন এটা জায়গালৈ বস্তু কঢ়িয়াই নিয়াত গতিকে সেই বস্তুটো সমাধান কৰিবৰ কাৰণে কি কৰা হৈছে এই গুটে প্ৰজেক্টটো আনা হৈছে যত নেকি কি হ'ব টাইম ডিলে বা যেটো আমাৰ পইচা এক্সট্ৰা পইচা খৰচা হয় because of the lack of proper infrastructure বা proper roadways develop নোহোৱাৰ কাৰণে যে কি হয় ৰাস্তা বিলাক ভাল নোহোৱাৰ কাৰণে বা পোৰ্টছ বিলাক ভাল নোহোৱাৰ কাৰণে যেটো আমাৰ কি এক্সট্ৰা কষ্ট আমি ভৰিব লগা হয় তাক যাতে আৰু কমাব পাৰি ৰিডিউস কৰিব পাৰি হেতু এই স্কিমটোৰ মেইন মোটিভ হয় আপোনালোকে দেখিছে যে বিভিন্ন ধৰণৰ প্ৰগ্ৰামৰ আন্ডাৰত কি কৰা হৈছে এতিয়া বহুত কেটা এয়াৰপোৰ্টছও প্ৰাইভেটাইজ কৰা হৈছে যাতে এয়াৰপোৰ্টছৰ যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ হয় তাক আৰু বেটাৰ কোৱালিটি কৰিব পাৰি আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ সি পোৰ্টছ ডেভেলপ কৰা হৈছে আৰু সি পোৰ্টছক গ্লোবাল লেভেলৰ এটা মানে সি পোৰ্টছ ডেভেলপমেন্টৰ বিভিন্ন ধৰণৰ কাম কৰি থকা দেখা গৈছে গতিকে এইবিলাকে মেইন অবজেক্টিভ হোৱা দেখা যায় গতিকে এক্টিং এজ এন ডিজিটেল বেকবোন ইট ব্ৰিজেছ macro level planning and micro level implementations apuni dekhise je yate bahut bilak scheme bharatmala sagarmala uran so bharatmala is related to roadway development sagarmala related to portways and uran it is related to aviations that means airports or logot related e gute bilakoke amalgate kora hoise and connects economic zones to boost business competitiveness it initiate to bring together 16 infrastructure related ministry so eto monot rakhibo keta ase infrastructure related ministries ekeloge 16টা infrastructure related ministry ekeloge yat ona hoise okay so if you see the 6 pillar of PM gati shakti 6টা pillar ase ki ase prothom kotha hoise dynamic allows real time monitoring of project progress kiba jodi road railway infrastructure develop hoise real time kiman implementation hoise tak sabole chesta kora first thing second hoise analytical provide GIS based spatial planning tools mane jetu amar real time monitoring or karone ki kobo lagibo juntu locations based abata monitoring kora hoy digital monitoring koribor karone chesta kora hoise synchronizations ensure coordinated planning and implementations
তাৰপিছত দেখিছো কম্প্ৰিহেনসিভনেছ গতিকে ইন্টিগ্ৰেট অল দা ইনিশিয়েটিভ ইনটু এ সেন্ট্ৰেলাইজ পোৰ্টেল এটা সেন্ট্ৰেলাইজ পোৰ্টেল লতে কি কৰিব আপগ্ৰেড কৰিব about the infrastructure development for example suppose আমি ধৰি লৈছো কোবাত এয়াৰপোৰ্ট ডেভেলপ হৈছে কোনোবা এটা জায়গাত পোৰ্টস সি পোৰ্টস ডেভেলপ হৈছে কোবাত ইনল্যান্ড ওয়াটাৰৱেজ ডেভেলপ হৈছে কোবাত ৰোড ডেভেলপ হৈছে তো এই গুটেখিনি কোড কি ডেভেলপ হৈছে এটাই পোৰ্টেলৰ আন্ডাৰত কি কৰি ৰখা হ'ব আপগ্ৰেড কৰি ৰখা হ'ব বা হেখিনি দি ৰখা হ'ব ধৰি ৰখা হ'ব আৰু তাৰ পিছত হেখিনি কি কৰা যাব সেই মতে গুটেবিলাক লিংক কৰি পেলে প্ৰজেক্ট ডেভেলপমেন্টৰ কাম কৰা হ'ব ইট ইজ লাইক an integrated approach যাতে কোনো এটা কাম কৰি থাকোতে ইটো কামত মানে হে ডিলেটো নাহে বা একেলগে যাতে এটা এমালগেমেটেড এটা এপ্ৰোচ লোৱা হয় বা এটা কোঅৰ্ডিনেটেড এপ্ৰোচ লোৱা হয় হেতু কৰিবৰ কাৰণে সোৱা হৈছে তাৰ পিছত আপুনি চাব পাৰে প্ৰায়োৰিটাইজেশনছৰ কথা কৈছে এনেবলছ ক্ৰছ সেক্টৰেল প্ৰজেক্ট প্ৰায়োৰিটাইজেশনছ গতিকে যোনটো project বেছি ইম্পৰ্টেন্স আছে at the current time সেই হিচাপে prioritize কৰা হ'ব and then optimization identifies optimal routes for goods transportations মানে ধৰি লোৱা হৈছে যে এটু জাগাৰ পৰা এটু জাগালৈ যাবলৈ এটা road এটু আছে এটা road এটু আছে ঠিক আছে এটা road এনেকে আছে তো ধৰি লৈছো যে কোনটো road আটাইতকৈ বেছি অপটিমাইজ মানে আটাইতকৈ বেছি কম সময় আৰু কম খৰচাত আমি A পইণ্টৰ পৰা B পইণ্টলৈকে সাপোজ যাব পাৰো তো আমি দেখিছো যে এই ডায়াগ্ৰামটো থ্ৰু দি এই লাইনটো থ্ৰু দি এই ৰোডটো থ্ৰু দি যদি যাও তেতিয়ালে A পৰা B যাবলৈ কি লাগিব কম সময় লাগিব গতিকে তেতিয়া কি কৰিব এই প্ৰজেক্টৰ আন্ডাৰত সেই A পৰা B লে ৰোড কনষ্ট্ৰাকচনৰ কাৰণে কি কাম কৰিব পাৰি হেতু কৰা হ'ব ইট ইজ নট লাইক কি আমাৰ যদি A পৰা B লে যাবলৈ এটু ৰাস্তাৰে যদি বনা আমাৰ বেছি ইজি হয় তেতিয়াহলে আমি হেতুৱে লম তেনেকুৱা নহয় অপটিমাইজ ৱেট কৰিব লাগিব যে যোনটো আমাৰ খৰচা কম পৰে আৰু যোনটো আমাৰ কি হয় টাইম যোনটো হয় লেগ হেতু কম হৈ যায় ৰিডিউস হৈ যায় তো তেনেকুৱা ধৰণৰ কথা কিছুমান ইয়াতে ইমপ্লিমেন্ট কৰা হৈছে আই হোপ ইউ আন্ডাৰষ্টেণ্ড দিস টপিক moving on to next part national infrastructure pipeline project etu eta ki hoy comprehensive plan hoy 2020 to 2025 or bhitor etu plan asile plan to deploy over 100 lakh crore so 100 lakh crore initially invest kora hoisile etia etu increase hoy pele 160 lakhs crore leke bahise into social and economic infrastructure project to the enhance the quality of the life and boost economic growth again infrastructure pipeline project or objective ki ase primary goals are to improve ease of living provide equitable access to infrastructure and foster job creations gotike infrastructure development project jehetu ke transportation লগত related হয় of course road development then proper highways development ঠিক আছে যিবিলাক আমাৰ inland waterways আছে হেবিলাকৰ ডেভেলপমেন্ট কৰা হেবিলাক ডেভেলপমেন্ট কৰিবলৈ যাওতে ওয়াৰ্কাৰ্স লাগিব ওয়াৰ্কাৰ্স এটা কি হ'ব এমপ্লয়মেন্ট পাব তো হেতু এটা মেইন মোটিভ হৈ যায় 3 নম্বৰ কথা কি হয় যে এটা সাপোজ জায়গা আছে তাত ইজ অফ ডুইং বিজনেছৰ এটা প্ৰমোশনস কৰা তাৰ মানে সেই জায়গাটো যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হয় তেতিয়াহলে বাহিৰৰ পৰা কি হয় বেলেগ কোম্পানীজ আহি পেলে তাতে ইনভেস্ট কৰিবলৈ চাব ফৰ এক্সাম্পল আমি যদি আসামৰ কথাই ধৰো তেতিয়াহলে যদি আমাৰ ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰপাৰ নহয় তেতিয়াহলে অফ কোৰ্স কি হয় বাহিৰৰ যি সকল ইনভেস্টাৰ্স আছে বিগ ইনভেস্টাৰ্স তেওঁলোকে আহি পেলে ইয়াক ইনভেস্ট কৰিবলৈ বা ইয়াত এটা নতুন ইন্ডাষ্ট্ৰি বনাবৰ কাৰণে ইমান বেছি মোটিভেশনস নাৰাখে গতিকে সোয়া যায় যে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰপাৰলি যাতে গভৰ্নমেন্টে বনায় আৰু লগতে কি হয় ৰোড ৰেলৱেজৰ প্ৰপাৰ ফেসিলিটিজ থাকে যাতে কানেক্টিভিটি ভাল হয় আৰু কানেক্টিভিটি ভাল হলে কি হ'ব বিজনেস গ্ৰো কৰিবৰ কাৰণেও ভাল হয় গতিকে এগুটে বিলাক বস্তু ইয়াতে সামৰি লোৱা হৈছে গতিকে ইয়াৰ পিছত আপুনি যদি চাই ভাৰতমালা পৰিযোজনা এগেইন এটো আগতে কোৱা হৈছে যে ইট ইজ ৰিলেটেড টু ৰোড ডেভেলপমেন্ট Bharatmala Pariyojana is an umbrella program launched under the Ministry of Road Transport. A bostu apanake monot rakhibo to ministry under hai Road Transport and Highways. The first phase of Bharatmala was announced in 2017. Again, this one is important. 2017 sonot yak prothom ana hoisile and was to be completed by 2022. By 2022 eto complete hobo lagisile. Yate ki hoy bibhinno dhoroner roadways bilak eta jagar pa another jagaloi connectivity improve koribor kane project to ana hoisile. But it could not be completed due to the slow implementations and the financial constraint thake bibhinno dhoroner karon thake financial constraint thake ecological region thake jetia road construction koribole joa jay kisuman road hoytu forest landor majodi par hoi jabo pare to forestor tetia ji hokol tate forest dwellers ase tar jitu tribal communities ase teolokor side or par eta ki thakibo pare eta restrictions ba eta teoloke hetur uporot ki koribo pare eta barrier create কৰিব পাৰে কাৰণ হয় হেতু সকলৰ কাৰণে হয় যে road এটা develop কৰা মানে তেওঁলোকৰ যেটো indigenous
এটা কমিউনিটিৰ এটা লোকেশন আছে হেতুত এটা ইন্টাৰফাৰেন্স অহাৰ নিচিনা হয় গতিকে হেবিলাকৰ কাৰণেও কি হয় ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ প্ৰজেক্টস বিলাক দিলে হয় যি নহওক ইয়াতে ভাৰতমালা সাগৰমালা ড্ৰাইলেণ্ড পোৰ্টছ and other infrastructure projects have been incorporated under PM Gati Shakti etu gom paise ebilak obela ki hor PM Gati Shakti under tana hoise to enhance connectivity and logistic efficiency. It is expected to be completed by 2027-28 yata apnalake sabo actually motive asile to by 2022 complete kora the development of all road connectivity throughout the whole country hetu eta motive asile kintu because of various reasons to implement itialeke completely 100% হোৱা নাই but by 2027-28 ia completely implement kora eta procesta ase. Moving on to next part Uran. Pure desh ki aam nagarik as per the name pure desh ki aam nagarik mane hawai sandal piniu jate ejon manuhe hawai jahazot uthibo pare etu eta concept asile very ekdom mane initial level or concept etwe hoy je ejon general Indian citizen হয়তো তেওঁ লোৱাৰ মিডল ক্লাছৰ হ'ব পাৰে বা মিডল ক্লাছ ফ্যামিলিৰ হয় হয়তো কেতিয়াও উৰা জাহাজত উঠা নাই ফ্লাইটত উঠা নাই কিন্তু তেওঁলোকৰ কাৰণেও ফ্লাইটৰ টিকেট যাতে কি হয় এক্সেসিবল হয় এফোর্ডেবল হয় সেই বস্তুটো ইয়াৰ এই স্কিমটোৰ মেইন মোটিভ হয় গতিকে ইয়াতে আপোনালোকে চাওক aims to democratize aviation and enhance regional connectivity ensuring that even remote regions of the country are accessible by the air. The scheme was designed under the National Civil Aviation Policy 2016 etu monot rakhibo kar under kora hoise National Civil Aviation Policy 2016 or under kora hoise with a focus connecting tier 2 and tier 3 city through market driven yet financially supported model. So tier 2 or 3 cities to a tier 1 city of course airport connectivity is very good. But when it comes to tier 2 and 3 cities tate airport connectivity bahut beshi bhal hua dekha na jay aru jar karone ki hoy je regional connectivity apni jodi ahomor kothai koy ba ahomor north easter connectivity kothai koy regional connectivity is not that good in terms of airports aru tar bahut kisuman region thake eta dhorok region etu hobo pare je geographical regions earthquake ahe yate bahut beshi then monsoon or jonto prabhav thake botor weather conditions or karneo bahut beshi problem hoy airport infrastructure develop koribole plain area lage jetia apunar hilly area hobo tate develop koribor karne problem hoy to tenekwa dhoroner bahut kisuman kotha thake but still ami jinbilak jagat actually tenekwa dhoroner airport banabor karne সুবিধা জনক হয় হেবিলাকত অন্তত আমি ডেভেলপ কৰিব লাগে হেতুই ইয়াৰ মেইন মোটিভ হয় The Airports Authority of India AAI serve as the nodal agency responsible for its implementation. So AAI juntu hoy ER mane karne responsible hoy for implementations of this whole project. Key features of the Uran scheme: viability gap funding, financial support to the airlines to ensure affordable fares, and regional connectivity fund. Eti apolage sabo prothom kotha hoise viability gap funding. What is that? VGF. So what is that VGF? Suppose dhori lo je ঠিক আছে suppose dhori lo je actually Indigo 1 hour or eta ticket or price Indigo e koi thoise je it should be around 3500 rupees ঠিক আছে now the thing is that according to Uran scheme or under 50% of the Indian registered jibilak airlines ase Indian Airlines so he tare 50% of the seat ki koribo reserve koribo as per Uran to give them in the 1 hour flight or karone 2500 rupees or DR ঠিক আছে এতিয়া আপোনালোকে দেখিছে যে Indigo original cost হৈ গৈছে 3500 but under Uran scheme 50% of the seat reserved at 2500 rupees. So there is a 1000 rupees gap in between the Indigo's price and the government price, right? So Indigo'r karone to eta luksanor nisina hol karon teoloke 2500 taka scheme mane dibo loga hoise ticket aru original cost to 3500 hoy so ei jonto gap ase ei gap to kune bharabo etia government e ki koribo এই 1000 টকা যোনটো ইন্ডিগোৰ লোকসান হৈ আছে সেই 1000 টকাটো কি কৰি দিব গভৰ্ণমেণ্টে ইন্ডিগো দি দিব আৰু হে তেতিয়া কি হ'ব যে ইন্ডিগোৰ যোনটো লস আছে হেতু কি হৈ যায়
মানে পূৰ্ণ হৈ যায় মানে হেতু লছ হলে না যায় গতিকে সেই গুটে প্ৰসিডিউৰছক আমি কি বুলি কওঁ ভাইবিলিটি গ্যাপ ফান্ডিং বুলি কওঁ আৰু দ্যাট ইজ টেকেন কেয়াৰ বাই হোম গভৰ্নমেন্ট অফ ইণ্ডিয়া এটো বিভিন্ন ধৰণৰ প্ৰজেক্ট ইমপ্লিমেন্টেশনছত হ'ব পাৰে যোনটো উড়ান আছে উড়ানতো এনেকুৱা ধৰণে ইয়াক ইমপ্লিমেন্ট কৰা হৈছে ৰিজনাল কানেক্টিভিটি ফান্ড মানে হৈছে was created to meet the viability gap funding requirements under the scheme তো ৰিজনাল কানেক্টিভিটি ফান্ড এটো হৈছে যে বিশেষকে উড়ানৰ আন্ডাৰত এটা স্পেসিফিক ফান্ড ৰখা হৈছে যোনটো গভৰ্নমেন্টে এটো কাৰণে ৰাখিছে যে যেটো ডিফাৰেন্সেস আছে যেটো এটা এয়াৰলাইন্সৰ লোকসান আহে হেতু যাতে মান্থলি বেসিছত বা উইকলি বেসিছত তেওঁলোকক দিয়া হয় সেই হিচাপত তেওঁলোকে হেতু এক্সট্ৰা এটা ফান্ডিং সিস্টেম ৰাখিছে যেটো কি হয় বাকি গুটে স্কিমটোৰ আন্ডাৰ বাকি যেখিনি কষ্ট আহিব হেখিনি কষ্টৰ পৰা এক্সট্ৰা কৰি সেই ভাইবিলিটি গ্যাপ ফান্ডিংৰ কাৰণে এটা এক্সট্ৰা ফান্ডিং মানে এটা ৰিসোৰ্স হিচাপে মানে এটা ফান্ডিং স্পেস হিচাপে ৰখা হৈছে ওকে গটিকে অবজেক্টিভস অফ significance of Udan scheme যদি চাও enhance regional air connectivity ঠিক আছে and makes air travel affordable for all by using the viability gap funding third is your promotes tourism boost local economies গটিকে tourism আৰু local economics promote কৰা next আমাৰ কি দিয়া আছে generates employment opportunity সবৰ কাৰণে কি কৰা employment opportunity generate কৰা কাৰণ of course যেতিয়া connectivity ভাল কৰিবলৈ চাব তেতিয়া সেই জায়গা বিলাকত যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব তাৰ কাৰণে লোকেল পিপলে তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ এজ এন ওয়াৰ্কাৰ হিচাপে কাম কৰিব গতিকে of course ইয়াতে employment generationও হ'ব and second point is that after implementations of the whole no airports তাতে কি হ'ব বিভিন্ন ধৰণৰ ওয়াৰ্কাৰ্স লাগিব গ্ৰাউণ্ড ষ্টাফ লাগিব তাতে যোনখিনি এয়াৰলাইন্সৰ এজেন্টস থাকে তেওঁলোকৰ দৰকাৰ হ'ব গতিকে কি হ'ব বহুত বেছি জব ক্ৰিয়েচনৰ স্কোপ থাকে strengthen socio economic integrations by bridging the rural urban connectivity of course etuto hoy tier 2 আৰু tier 3 cities or কাৰণে কৈছে encourage private participations ঠিক private participation encourage কৰা next আছে pm e-bus seva তো pm e-bus seva it's related to কি হয় enhance the urban transportation efficiency and promote environmental friendly practices e-bus seva electronic bus system আপোনাকে green bus নিশ্চয় দেখিছে তো হেতুৰ আন্ডাৰতে হয় এটো তো augmenting city bus services 169 cities ঠিক আছে this segment is dedicated to strengthening urban transportation by 10,000 e-buses under the PPP model মানে public private partnership যেবিলাক আপোনাকে green buses দেখিছে হেতু actually direct government bus নহয় government আৰু private একেলগে ইয়াক কি কৰিছে বনাই উলিয়াইছে আৰু মানে ইনি ওয়ে কি private agency বনাইছে আৰু government তাক মানে তাক কি কৰিছে ডিস্ট্ৰিবিউট কৰিছে তেনেকুৱা ধৰণৰ হয় আৰু এই গুটি প্ৰসেসটোত কি হয় যে গ্ৰীন এনাৰ্জি প্ৰমোট কৰা হৈছে বা ইলেক্ট্ৰিক বাস প্ৰমোট কৰা হৈছে হোৱাট ইজ দ্যাট ইলেক্ট্ৰিক বাস তাতে কি হয় কারেন্ট বা যোনটো আমাৰ ব্যাটাৰি ৰে কি হয় গুটেই বাসখন চলে ৰিচাৰ্জ কৰি থাকিব লাগে আৰু তাৰ পৰা কি হয় যে আমাৰ যোনটো ফিউল যোনটো আপোনাৰ ফসিল ফিউল হয় সেই বস্তুটো ফসিল ফিউলৰ ইউজ ৰিডিউস হৈছে মানে পেট্ৰল ডিজেল সেবিলাকৰ ইউজ কমি গৈছে আৰু বাই প্ৰডাক্ট হিচাপে যোনটো ই বাস বিলাকৰ পৰা ওলাই সেইবিলাকো কি হয় ওয়াটাৰ হয় নৰমালি গতিকে দেখা গৈছে যে তাতে যোনটো বাই প্ৰডাক্ট হয় হেতু ওয়াটাৰ হয় তাৰ মানে তাৰ পৰা কোনো পলিউশনস বুলা বস্তুটো নহয় গতিকে সেই ফালৰ পৰা যদি দেখা যায় তেতিয়া হলে কি হয় দিস ইজ ভেৰি ইম্পৰ্টেন্ট scheme the initiative recognizes that efficient operations require the development or upgrading of depot infrastructures alongside the creations of essentials behind the meter power infrastructure like substations to accommodate the electric buses so meter power behind the meter power infrastructure so jotneke teoloke charge দিব পাৰে এনেকুৱা ধৰণৰ চাৰ্জিং পইণ্টস वगैरह লগোৱা এনেকুৱা ধৰণৰ কিছুমান ইয়াতে ইনিশিয়েটিভ লোৱা হৈছে segment B green urban mobility initiative 181 cities ot kora hoise this segments includes the enhancing bus priority improving infrastructures establishing multimodal interchange facility implementing NCMC mane national common mobility card based automated fare collections automated fare collections or kotha koa hoise junto apanlake dekhise আজিকালি ফেয়াৰ যোনটো টিকেট হয় বাছৰ টিকেটটো হেতু এটা অটোমেটেড মেচিনছৰ দ্বাৰা ডিসটেন্স ওয়াইজ হে যোনটো ভাড়া হয় হেতু আপুনি মানে গম পাই যায়
কি ভাড়া মানে হেতু ডিসাইডেড বাই দা গভৰ্ণমেণ্ট আৰু সেই মতে তেওঁলোকে দিয়ে গতিকে এনেকুৱা ধৰণৰ সিস্টেম বিলাক অনা হৈছে স্মাৰ্ট সিটিজ মিশন এটো বহুত বেছি পুৰণা এটা স্কিম হয় 2015 চনতে এটো লঞ্চ হৈছিলে এটো এটা সেন্ট্ৰালি স্পন্সৰ্ড স্কিম হয় মানে সেন্ট্ৰাল গভৰ্ণমেণ্ট এণ্ড দা ষ্টেট গভৰ্ণমেণ্ট কাম টুগেদাৰ জয়েন্টলি ইনিশিয়েট অৰ ফান্ডেড ফৰ দিস স্কিম নোডেল মিনিষ্ট্ৰি দিয়া আছে মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্স মহমা মিনিষ্ট্ৰি হয় এণ্ড টাৰ্গেট ডেভেলপ 100 স্মাৰ্ট সিটিজ গতি এখন স্মাৰ্ট সিটি ডেভেলপমেন্টৰ প্ৰগ্ৰাম আছিল এটো টাৰ্গেট ইয়াৰ 2025 ইনিশিয়ালি আছিলে initially asile 2020 aru etia hoi goisile 2025 although 2025 asile jodio smart city project kisuman city karone bahut bhalke implementations hoisile kisumanor karone kintu bhaldore wa dekha na jay smart cities project approach ki asile the missions follows a two-pronged approach to urban development area based development this focuses on the transforming specific areas within the city through targeted interventions cities implement one of the following models eta ki models or kotha koise retrofitting tor kotha koa hoise upgrading existing infrastructure and services to improve urban efficiency jerike jetu existing infrastructure ase tak redevelop kora infrastructure better kora originally jetu ase tak aru alopman better kori pelai tak mane implement kora redevelopment replacing old infrastructure with modern facilities etu hol greenfield development mane hoise building entirely new urban areas with the smart features from scratch apalage nichoy dekhise ebilak automated junto amar traffic signaling system to hetu eta smart cities are under the ahe then cctvs bilak logo ase cc cameras bilak logo ase to that is also come under smart cities program water aru proper mane junto amar clean water drinking water facilities provide kora hoy cities bilakor under kisuman jagat etu hoy gol toilet facilities cities bilakor under kora hoy junto public toilet facilities to ei gute bilak kihor under ahe smart cities or under ahe pan city solutions these solutions involve the implementations of technology driven initiative that span the entire city to technology driven not enekwa dhoroner hoy jetu automated traffic signals facility tar pasot apunake kobo pare waste management or kotha kobo pare waste management mane amar households or pa daily jibilak municipal ki gari ahi pele waste bilak loi jak ta ki koi recycle kori pele tar par bio fertilizers produce kora so these are the initiative taken under smart cities to bangalore nisina city ki hoy gutei bilak jibilak waste thake hebilak enedore recycle korai hoy lekin hetu tier 1 cities bilakot besi implement hoy tier 2 cities iman besi dekha na jay man besi bhalke collection no hoy ba tak recycle kora procedure so bahut besi lacking thake gotike tenekwa dhoroner gutei bostu bilak korake ekeloge ami ki boli ko smart city project under lobo paro special purpose vehicle to ensure efficient executions of the mission each city has established a special purpose vehicle this special purpose vehicles has special type of functioning like they survey the smart city project code keneke dhorone implementations hoise enekwa dhoroner sai he gute khini kam bon khini survey kore ba proper implementations hoise na nai hoise jodi code kenekwa dhoroner hoise ebilak dhoroner survey bagera koribor karone teloke etu use hoy kore Next is the Amrit Bharat Station Scheme. So this scheme, Amrit Bharat Station Scheme, it was introduced by the Ministry of Railway in December 2022. The aims to redevelop 1,309 railway stations into the modern integrated transport hubs. Gotike etu monot rakhile hol je tar architecture railway stations bilakor architecture passenger amenities ba tar inclusivity tate jikhini infrastructures ase tak proper tate toilet facilities kora proper segregated ways ot ki kora platform develop kora jeneke platform zoning design toilet drinking water foot over bridge subway lifts lighting ebilak main motive hoy under this scheme and tar pasot accessible road entrance ramps parking ticket counter help booths enekwa dhoroner extra segregated ways kisuman mane enekwa counter banai dia that is the main motive of Amrit Bharat stations in apnake jodi sai dia bortoman Patna junto railway stations that is a very highly developed railway stations eta bonwa hoise it seems like airports or nisina ke tak structuring kora hoise infrastructure kora hoise so that is actually come under Amrit Bharat station scheme so kiman khini ase 1,309 railway stations
Moving on to next scheme, Green National Highways Corridor Project. So launched in 2016 to upgrade 781 kilometers of national highway passing through Rajasthan, Himachal Pradesh, Uttar Pradesh and Andhra Pradesh. এই গোটেই ৰিজনটোৰ মাজেদি পাৰ হয় আপোনালোকে ইয়াতে জায়গাটো চাব কি কি কাৰ মাজেদি পাৰ হয় কিমানখিনি লেংথ ইয়াতে কভাৰ কৰা হৈছে. The part of the Green Highway policy to develop eco-friendly highways aims to create employment, reduce air and noise pollutions and prevent soil erosion. So এনেকুৱা ধৰণৰ হাইৱেজ বিলাকৰ সাইডত গছ পুলি ৰোৱা দি এফৰেষ্টেশনস কৰা তেনেকুৱা ধৰণৰ কাম কৰা হৈছে গাৰ্ডেনিং কৰা তো এইবিলাক গোটেইখিনি থাকে. Implemented with it from the World Bank ইয়াক ফান্ডিং কৰিছে under this Green National Highway Corridor Project. গতিকে এই গোটেইখিনি আজি আছিল আমাৰ ট্ৰান্সপোৰ্টেশন ৰিলেটেড ইম্পৰ্টেন্ট স্কিম নেশনাল লেভেলৰ স্কিম হয়. It can be useful for any type of examination, specifically for civil examinations, railway examinations. এবিলাকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব পাৰে. গতিকে আহি থকা টাইমত আমি এনেদৰে বিভিন্ন ধৰণৰ স্কিম যোনবিলাক স্পেসিফিক এটা সেক্টৰত আহিব পাৰে তো তেনেকৈ আমি সেগ্ৰিগেট কৰি আনিবলৈ চেষ্টা কৰিম. আজিৰ বাবে ইমানেই আছিল. ধন্যবাদ.